हेलो बंधु वेलकम टू माय यूट्यूब चैनल मोर आज डिউটি छुट्टी আছে কাৰণে মই অলপ ফুৰিব ওলাইছো লগতে আছে মোৰ কনক বন্ধু আৰু এজন আছে দাদা ই আমাৰ ওয়েট কৰি আছে মানকটা ফিল্ডত যেহেতু কৰমৰ যেটো ওয়ার্ল্ড রেকর্ড বনিব গৈ আছে তাৰে প্ৰেক্টিস চলি আছে এতিয়া আমি তালৈ যাওঁ প্ৰথমতে তাৰ পাছত আমি ডিসাইড কৰিম ক'লৈ যাব লাগে বলা জিন্দুদা হাই হাই কৰি দিয়া हाँ भीतर को जीवा हाँ हाँ অপেক্ষা কৰিলে তোমাক আমাৰ জিন্তু দাদা আমি তিনিটা এতিয়া ফুৰিব ওলাইছো আজি আমি চাব আহিছো আমাৰ ঝুমুৰ চলি আছে তাকে চাও যেহেতু আমি আজি ফুৰিব ওলাইছো কিয়নো ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰোঁ চাই লওঁ আমাৰ ঝুমৰ নৃত্য যেটো ৰিহাৰ্সেল চলি আছে ঝুমৰ মেগা অডিশ্যনৰ কাৰণে স্কুটিখন সাইডত পাৰ্কিঙত লগাই অলপ ওচৰৰ পৰা ভিডিঅ' কৰোগে আৰু ওচৰত গৈ চালো যেতিয়া ইমান ধুনীয়া ধুনীয়া ছোৱালী ইমান ধুনীয়াকৈ ঝুমৰ নাচি আছে যেহেতু ৰিহাৰ্সেল কৰি আছে তথাপিও চাই ভাল লাগিল যেহেতু আজিৰ দিনটো আৰম্ভণি খুবেই ভাল কাৰণ ইমান ধুনীয়া ধুনীয়া ছোৱালী মনটো ভাল লাগি গ'ল ঝুমৰ নৃত্য চাই আৰু এইখন হৈছে মানকটা ৰাজহুৱা খেলপথাৰ ডিব্ৰুগড় তো আমাৰ প্লেনিং আছে আজি আইথান যোৱা আইথানৰ পৰা বগীবিল যোৱা বহুত দীঘলীয়া প্লেনিং তাৰে হেফালে যোৱাৰ আগতে আমি অলপ প্ৰথমতে ঝুমৰ নৃত্য চাই লওঁ ঝুমৰ ৰিহাৰ্সেল তাৰ পাছত আমি যাম কিয়নো ঝুমৰ নৃত্য চাই খুবেই ভাল লাগিছে ইহঁতক দুটাক ভাল লাগিছে নাই ক'ব নোৱাৰো কিন্তু মোকতো খুবেই ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া ছোৱালী চাই যাব মন যোৱা নাই ভিডিঅ' মই কৰি আছোঁ যেহেতু সবক ভিডিঅ' মই কৰি আছোঁ ভিডিঅ'টোত মই নুঠিলেও নহ'ব এই বুলি মই অলপ নিজৰ সেলফি ভিডিঅ'টো উলিয়াই ল'লোঁ আৰু সবফালে সেলফিৰে অলপ নিজকো দেখাই দিলোঁ যাতে ময়ো উপস্থিত আছোঁ এইখন কৰম ৰিহাৰ্সেলত মানে ঝুমুৰ ৰিহাৰ্সেলত নহ'লে আকৌ মানুহ ভাবিব বেলেগৰ ভিডিঅ' ফুটেজ লৈ ভিডিঅ' কৰিছোঁ বুলি लाहे के उठा
আৰু ঝুমুৰ নাচ চাই খুবেই ভাল লাগিল কিয়নো ইমান ধুনীয়া ধুনীয়া ছোৱালী শাৰী পিন্ধি ইমান সুন্দৰকৈ নাচি আছে আৰু এতিয়া আমাৰ প্লেনিং আছে বগীবিল যোৱা তাৰ আগতে আমি আইথান গৈ আইথানৰ পৰা বগীবিল যাম যেহেতু মই আইথান আজিলৈকে যোৱা নাই আৰু আমাক নিব জিন্তু দা আৰু জিন্তু দাক আগে আগে গৈ থকা কৈ দিলোঁ আৰু আমি পিছে পিছে গৈ থাকিম ফ'ল' কৰি গৈ থাকিম আমি
আৰু এনেকৈ গৈ থাকোঁতে ঘপককৈ মনত পৰিলে যে মোৰ পাছত 1 টকাও কেছ নাই। যিহেতু এইটো স্মাৰ্ট মোবাইল হয়, চব জেগাত গুগল পে' থাকিব, জিপে' থাকিব, কিন্তু নেটৱৰ্ক যে চব জেগাত পাম এইটো আশা নাই। এই বুলি মই অলপ ATMত ৰখি টকাকেইটা উলিয়াই ল'লোঁ আৰু আমাৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ। এইবাৰ আকৌ কেমেৰামেন চেঞ্জ কৰা হ'ল। যিহেতু মই ভিডিঅ' কৰি থাকিলে সিহঁতি দুটা উঠি থাকিব, মইতো নুঠিম, এইবাবে মোকো অলপ দেখাব লাগিব ন। এই বুলি মই মোৰ কেমেৰাটো কনকক দিলোঁ যাতে ময়ো অলপ উঠোঁ। এইভাৱে গৈ থাকোঁতে কি নদীৰ কাষে গৈ আছোঁ আৰু কি ধুনীয়া দৃশ্য নদীৰ কাষে মুঠৰি দি। আৰু সঁচা ক'ব গ'লে এইটো ৰাস্তাত প্ৰথম আহিছোঁ মই, আৰু আহি খুবেই ভাল লাগিছে, কিয়নো মুঠৰি কিনাৰে একদম স্কুটি চলাই গৈ থকা মজাই বেলেগ। আৰু মোৰ ভিডিঅ'টো বহুত বনিলে। এতিয়া কনকক ক'লোঁ নিজৰো অলপ চেহেৰাটো দেখাই দিয়া, যাতে মানুহে ক'ব তুমিও আছা বুলি। তেতিয়া সি নিজৰ চেল্ফি কেমেৰাটো উলিয়াই নিজকো অলপ দেখাই দিলে। এইয়া পিছে মই আহি আছোঁ ৰেড জেকেট লগাই। একচুৱেলি ৰেড জেকেট মোৰ ফেভৰেট হয়, আৰু যোন জেগাত গ'লেও মই ৰেড জেকেটটো নেৰোঁ। আৰু হয়তো বহুতে কয় ইমান পুৰণা জেকেট কিয় পিন্ধিছা বুলি, কিন্তু মোৰ ফেভৰেট জেকেট হয় এইটো। সেইটো কাৰণে মই জেকেটটো নেৰোঁ কেতিয়াও। ক'ৰবাত যাব হ'লে এই জেকেটটো লগাই যাওঁ। আপোনালোকে কেনে লাগিছে বাৰু কমেণ্ট কৰি জনাব। আৰু ফাইনেলি আমি আহি পালোহি আইথান। এয়া হৈছে আইথানৰ গেট, আৰু অলপ দূৰ আগত আছে আইথান। ফাইনেলি আমি আহি পালোঁ আইথান। আৰু আইথানৰ ওচৰ একেবাৰে ব্ৰহ্মপুত্ৰ যিটো বগীবিল একেবাৰে কাষত লাগি আছোঁ মুঠৰি। এইটো হৈছে বগীবিল যোৱা ৰাস্তা, আৰু এইটো হৈছে আমাৰ কালি আইথান গেট। আমাৰ আগে গৈ আছে কনক দা আৰু জিন্তু দা। এয়া হৈছে কালি আইথান। সুন্দৰ লাগিব ন? এয়া হৈছে কালি আইথান ডিব্ৰুগড়। ফাইনেলি আমি আহি পালোঁ কালি আইথান ডিব্ৰুগড়। লগত আছে কনক আৰু জিন্তু দা। আমাক আজি জিন্তু দা স্পেচিয়েলি থেংকছ আমাৰ জিন্তু দাক, কাৰণ জিন্তু দাই আমাক কালি আইথান দেখাবলৈ আনিলে। সেলফি লাগিলে ফাইনেলি
আৰু আই থানত আমাৰ SDO ছাৰক লগ পালোঁ আৰু চেলফি কেইটা ল'লোঁ আৰু ইহঁতকো লৈ দিলোঁ ফটো কেইটা আৰু লগতে আমিও অলপ কেইটামান ফটো তুলিলোঁ যাতে আমাৰো ফটো ভিডিঅ'টোত থাকি যাব আৰু এনেতো ভিডিঅ'টোত পুৰা ভিডিঅ'ই বনিছে তথাপিও ফটো কেইটা তুলি ল'লোঁ আৰু থানত সেৱা চেৱা কৰি ফটো চটো কেইটা তুলি এতিয়া আমি যাবলৈ ওলাইছোঁ বাহিৰত ওলাই চাইছোঁ যে একদম চবফালে ডিজে বাজি আছে জানো ইয়াত কিহৰ ইমান ডিজে বাজিছে চাউণ্ড আৰু ডিজেৰ চাউণ্ড শুনি মুঠৰিৰ পৰা অলপ তললৈ নামি চালোঁ যে চবফালে মানুহে পিকনিক খাই আছে সঁচাকৈ ক'ব গ'লে এয়া এটা বহুত ধুনীয়া প্লেচ পিকনিক প্লেচ হয় বহুত মানুহ ভিৰ ইয়াত চবেই পিকনিক খাই আছে আৰু ইহঁতৰ পিকনিক খোৱা চাই আমাকো মন গৈছিল ইহঁতৰ মাজত সোমাই যাওঁ নেকি বুলি কিন্তু কি কৰিম আমিতো পিকনিক খাব অহা নাই এই বুলি আমি আৰু স্কুটি ওলাই দিলোঁ আৰু এতিয়া আৰু আমি বগীবিল যাওঁ বুলি মেইন ৰাস্তাই নগৈ শ্বৰ্টকাট ৰাস্তাইদি সোমাই দিলোঁ কি যে বেয়া ৰাস্তা একদম মানে ভাগৰ লাগি গ'ল স্কুটি চলাই আপোনালোক যদি আহিব বিচাৰে কেতিয়াবা আইথানৰ পৰা বগীবিল কেতিয়াও শ্বৰ্টকাট ৰাস্তাইদি নাহিব শ্বৰ্টকাট ৰাস্তা অলপতো ভালেই আছে তাৰ পাছত আৰু বোকা দিনততো এনেই নাহিব স্কুটি চলাই আমাৰ অৱস্থা খাৰাপ হৈ গৈছে ক'ত জংগলে সোমাই গৈ আছোঁ আমি এতিয়া আৰু এইদৰে গৈ থাকোঁতে আশাৰ পোহৰ এটা দেখা পালোঁ এয়া হৈছে বগীবিল তলেদি যোৱা ৰাস্তা Baik lihat. Baik itu sudah oke. আৰু এনেদৰে গৈ থাকোঁতে ফাইনেলি আমি বগীবিল ৰাস্তা পাই গ'লোঁ এয়া চব বগীবিল ব্ৰিজ কি ধুনীয়া দৃশ্য আগে মই গৈ আছোঁ কি ধুনীয়া ব্ৰিজৰ তলৰ ৰখি চেলফি ভিডিঅ' অলপ বনাই লওঁ বুলি ভাবিলোঁ আপোনালোকক যাতে সকলো চাৰিওফালৰ ভিডিঅ'টো ফুটেজ দেখাই দিওঁ
কৰি লওঁ নেকি বুলি এই বুলি আমি তিনিটাই খটখটিৰে তললৈ নামিলোঁ যাতে কিবা এটা খাই পেটটোক অলপ শান্তি দিওঁ বুলি এইদৰে লাহে লাহে খটখটি দি নামি আছোঁ জিন্তু দা আগে আগে গৈ আছে কনকো পালেগৈ মই লাহে লাহে গৈ আছোঁ আৰু অলপ নিজকো দেখাই দিওঁ বুলি অলপ আৰু আৰু তলত নামি হঠাৎ চকুত পৰিল সৰু সৰু শহাপহুকেইটা ইমান মৰম লগা শহাপহু এইকেইটাক পিঞ্জৰাত বন্ধ কৰি থৈছে থৈছে তলত নামি হঠাৎ জোলনাত চকুত পৰিলে আৰু সেই আগৰ দিনটো মনত পৰি গ'ল যিহেতু আমি দুটা তামোল গছত যেনিবা ৰছী বান্ধি জুলিছিলোঁ কিন্তু এয়া সঁচা জোলনা এইবুলি অলপ নিজৰ মনটো সন্তুষ্ট কৰি ল'লোঁ জোলনাত জুলি মই আৰু কনক আমি তিনিটাই জুলিলোঁ একচুৱেলি মই আৰু কনক বেছি জুলিলোঁ সৰু সময়ৰ অলপ মানে মনত পেলাই ল'লোঁ আৰু অলপ কেইটামান ফটো তুলিলোঁ যাতে থাকি যাব আৰু মনত আমাৰ ফটোকেইটা ভিডিঅ'টো থাকি যাব এইবুলি চেলফি কি ধুনীয়া প'ষ্ট দিছে চব আৰু চাৰিওফালে আপোনালোকক অলপ দেখাই দিওঁ বুলি ভিডিঅ' কৰিলোঁ আৰু চব কি ধুনীয়া দৃশ্য চাৰিওফালে একেবাৰে চাফ চিকুণ আৰু এইটো হৈছে কাঞ্চনজংঘা ইয়াতো চেলফি ল'লোঁ আমি চেলফি লৈ অলপ এতিয়া নদীৰ মাজত এটা ডাঙৰ কিবা এটা বনাই থকা দেখি পালোঁ এয়া হৈছে ৰিভাৰলেণ্ড ব'লা তালৈ অলপ ফুৰি আহোঁ ৰিভাৰলেণ্ড এইদৰে আমি তিনিজন ৰিভাৰলেণ্ড যাবলৈ ওলালোঁ আৰু এনেকৈ গৈ থাকোঁতে ৰাস্তাত এজন হঠাৎ লগ পালে আৰু ৰখালে আমাক ক'লে যে এনেকৈ যাব নোৱাৰা ভাইটি ৰিভাৰলেণ্ড যাব হ'লে কিবা এটা দিব লাগিব কিবা এটা মানে জানা কি ক'লে আৰু সেয়া হৈছে এণ্ট্ৰি পাছৰ দাম কিমান জানানে বাৰু 30 টকা একজনৰ 30 টকা মানে আমাৰ তিনিজনৰ 90 টকা যি নহওক 90 টকা দি দিওঁ বাৰু প্ৰথমবাৰ আহিছোঁ যেতিয়া 90 টকা একো নহয় 90 টকা লৈছে যেতিয়া মানে একটা টিকটত 30 টকা লৈছে যেতিয়া কিবা এটাতো থাকিব একো নোখোৱাকৈ যদি 30 টকা দিওঁ কিবা এটাতো থাকিব চাবলৈ বা এই বুলি আমি সোমাই দিলোঁ চাইছোঁ দেখোন চবফালে অকল টেবুল বালি এইবিলাকেই দেখি পালোঁ আৰু বহিবলৈ আছে জেগা আৰু চেলফি ষ্টেণ্ড আছে আৰু এনেকুৱা ভিডিঅ' কৰি থাকোঁতে বগীবিল দলঙেদি গৈ থকা ৰেলগাড়ীলৈ চকুত পৰিলে আৰু ৰেলগাড়ী চাই মোৰ প্ৰথম শ্ৰেণীৰ কবিতাটো মনত পৰি গ'ল ঝক 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 ৰেলগাড়ী যায় মইনাহঁতে দবাত উঠি পিৰিক পাৰাক চাই কি যে দিন আছিল সেইবিলাক আৰু এইদৰে ফুৰি থাকোঁতে ৰিভাৰলেণ্ডত কাঞ্চনজংঘালৈ চকুত পৰিল আৰু কাঞ্চনজংঘাত ওচৰত গৈ কেইটামান ফটো ল'লোঁ ফটো তুলি খুবেই ভাল লাগিল কাঞ্চনজংঘাত যিহেতু উঠা নাই তথাপিও ফটো ল'লোঁ আৰু আমি তাৰপৰা ওলাই ফাইনেল একেবাৰে লাষ্টৰ ভিডিঅ' এটা বনাই ল'লোঁ যাতে ইয়াৰ পৰা আমি এতিয়া বিদায় ল'ম চাই দিয়ক এতিয়া আমাৰ এণ্ডিং ভিডিঅ' হ'ব ইয়াৰ পৰা আমি এতিয়া যাব ওলাইছোঁ যাম বগীবিল পৰা এতিয়া আমাৰ বিদায় বাই বাই বগীবিল খুবেই ভাল লাগিল আজিৰ দিনটো যিহেতু আজি বহুত মানে ব্যস্ততাৰ মাজত আমি তিনিটা সময় উলিয়াই যে আমি তিনিটা সময় দিব পাৰিলোঁ আৰু
পকা নহয়, এয়া হৈছে এটা ৰাস্তা, মাটিৰ তলেদি বনোৱা এটা ৰাস্তা হয়। এয়া কিহৰ কাৰণে বনাইছে ক'ব নোৱাৰি, কিন্তু মোক লাগিছে এয়া চোৰক ধৰিবৰ কাৰণে বনাইছে। একচুৱেলি চোৰ হঠাৎ ফটককৈ পলাই যাব নোৱাৰে। একদম মোৰ কাৰণেতো এয়া নতুন ৰাস্তা। আপোনালোকে আহিছে যদি কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পৰা আমাৰ ভিডিঅ' সমাপ্ত কৰিছোঁ। ধন্যবাদ।